8.2 অনুশীলনী ত্ৰিকোণমিতি চেপ্টাৰ। ইয়াত আমাৰ গোটেই ত্ৰিকোণমিতিৰ সাইন কস টেন কসেক সেক কট ইয়াৰ গোটেই কোণকেইটাৰ মান আছে, তাৰ পৰা আমি সহায় লৈ গোটেই অনুশীলনীটো কৰিব লাগিব। তাৰ কাৰণে প্ৰথমতে তালিকাখন মনত থাকিব লাগিব। তালিকাখন কি আছিলে, তালিকাখন আমি চাওঁ। তালিকাখনত যদি সাইনৰ বস্তুটো মনত থাকে আৰু সাইনৰ লগত বাকী সোপাৰ অকণমান যদি সম্বন্ধটো মনত থাকে, তালিকাখন ইজিলি মনত ৰাখি যাব। কেনেকৈ কৰোঁ চাওঁ এতিয়া। আমি লিখি লওঁ তালিকাখন। তালিকাখন কি আছিলে, সাইন, ইয়াতে লিখোঁ সাইন, তাৰপিছত কস, তাৰপিছত টেন, থিতাটো লিখি লওঁ, সাইন থিতা, কস থিতা, টেন থিতা, কসেক থিতা, সেক থিতা, কট থিতা। ইয়াত আমাৰ কি হ'ব, এংগল কোনকেইটা আছে আমাৰ ইয়াত, এংগল কেইটা যি যি আছে লিখি লওঁচোন। প্ৰথম কথা 0 ডিগ্ৰী আছে, 30 ডিগ্ৰী আছে, 45 ডিগ্ৰী আছে, 60 ডিগ্ৰী আছে আৰু 90 ডিগ্ৰী আছে। এতিয়া ঘটনাটো হৈছে প্ৰথমতে সাইনটো চাওঁ। সাইনৰ যদি গোটেইকেইটা কোণৰ মান মনত আছে, লাহে 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 গোটেই টেবুলখন মনত থকাৰ দৰেই হৈ যায়। সাইনৰ 0 ডিগ্ৰীত হয় আমাৰ 0 আৰু সাইনৰ 90ত হয় মানটো 1। তাৰপাছত সাইনৰ 30ত হয় 1/2, সাইনৰ 45ত 1/√2, সাইনৰ 60 ডিগ্ৰীত √3/2। বাৰু, তাৰপাছত কসটো কেনেকৈ উলিয়াম? সাইনৰ যিকেইটা ভেলু পাইছোঁ, সাইনৰ যিকেইটা মান পাইছোঁ, সেইকেইটাক মই মানি চলোঁ 45ত এনেকৈ দণ্ড এডাল আছে, আপোনালোকে বস্তুখিনি ঘূৰাই দিম। এনেকৈ ঘূৰাই দিলে কি হ'ব, এইখিনি যদি এনেকৈ ঘূৰাই দিওঁ, এই 1টো ইয়ালৈ আহিব, 0টো ইয়ালৈ যাব, এই √3/2টো ইয়ালৈ আহিব, এই 1/2টো ইয়ালৈ আহিব আৰু ইয়াত থাকিব একেইটা বস্তুৱেই, মাজত চেম থাকিব। সাইনৰ কস পাই গ'লোঁ। এতিয়া আৰু এটা বস্তু আমি জানিব লাগিব যে সাইন ডিভাইডেড বাই কস ইজ 10। 10টো কেনেকৈ পাওঁ? সাইন ডিভাইডেড বাই কস, ওপৰটো তলৰটোৰ সৈতে ডিভাইড কৰিলে, মানে সাইনক কছেৰে ডিভাইড কৰিলে 10 পাই যাওঁ। তো 0/1, 0/1 ইজ 0, 1/2 আৰু √3/2 যদি আমি ডিভাইড কৰোঁ, তলৰ 2 কাটি যাব, ওপৰত 1, তলত √3 থাকি যাব, এইটো 1/√3। এইটো আৰু এইটো যদি ডিভাইড কৰোঁ, 1/√2 1/√2 ডিভাইড কৰিলে 1/√2 আৰু 1/√2 চেম বস্তু, তো কাটি গৈ পেলাই আমাৰ 1 থাকিবগৈ। √3/2 আৰু 1/2 যদি দেখিছোঁ, ইয়াৰ তলৰ 2 কেইটা কাট খাই যাব, √3/1 থাকিব, √3/1 মানে √3 আৰু। তাৰপিছত দেখিছোঁ, আমি জানো যে সাইন বাই কস মানে 10। ইয়াত 10 90 ডিগ্ৰীটো উলিয়াবলৈ হ'লে সাইনৰ 90 ডিগ্ৰী আৰু কছৰ 90 ডিগ্ৰী ডিভাইড কৰিলে হ'ল। ঘটনাটো হ'ল দেখিবলৈ এনেকুৱা হ'ব যে 1/0 নিচিনা হ'ব। মেথছত ডিভাইডেড বাই 0 কৰাটো আমাৰ কোনো ডেফিনেশ্যন নাই, সংজ্ঞা নাই। তো ইয়াত আমি লিখিম সংজ্ঞাবদ্ধ নহয়, সংজ্ঞাবদ্ধ নহয়। কোনোবাই এইটোক ইনফিনিটিভ বুলি কৈ থৈ দিয়ে, ঠিক আছে। এতিয়া কছেকটো চাওঁ। এটা কথা আমি জানিব লাগে যে কছেকটো সাইনৰ প্ৰতিক্ৰম, মানে কছেক উলিয়াবলৈ হ'লে সাইনৰ মানকেইটাক উল্টিয়াই দিলেই হ'ল। যেনেকৈ 2ৰ প্ৰতিক্ৰম 1/2, 0ৰ প্ৰতিক্ৰম 1/0 হ'ব লাগিব ন, 2 তললৈ আহি গৈছিলে, 0 তললৈ আহি যাব। এই 1/0টো এইমাত্ৰ মই কৈছিলোঁ যে মেথছত 0ৰে ডিভাইড কৰাটো পচিবল নহয়, তো সেইকাৰণে সেইটোক মই লিখিম সংজ্ঞাবদ্ধ নহয়, মানে কিছুমানে ইনফিনিটি বুলি কয়। এতিয়া ইয়াত সাইন 30 উল্টা মানে 1/2 আছিলে, তাৰ উল্টা 2/1 মানে 2 হৈ যাব। সাইন 40 হ'ব, উল্টা 1/√2 আছে, উল্টা হৈ গ'লে √2/1 মানে √2 হৈ যাব। সাইন 60 ডিগ্ৰী √3/2, কছেক 60 ডিগ্ৰী হ'ব 2/√3 আৰু 1ৰ উল্টা 1 হয় আৰু 1/1। এতিয়া আহিব আমাৰ সেক থিতা। যেনেকৈ সাইনটোক এনেকৈ উল্টিয়াই দিয়াৰ কাৰণে কছটো পাই গৈছিলোঁ, কছেকটোক এনেকৈ উল্টিয়াই দিলে সেক পাই যাম। বা কছৰো প্ৰতিক্ৰম কৰি থাকিব পাৰোঁ, সেইটো কৰিব পাৰি, নহ'লে কছেকটোকে ডাইৰেক্ট এনেকৈ উল্টিয়াই দিব পাৰি। তো এই 1টো ইয়ালৈ আহিব, এই সংজ্ঞাবদ্ধ নহয়টো ইয়ালৈ যাব। সংজ্ঞাবদ্ধ নহয়, ইনফিনিটি।
ওকে 2/√3 ইয়ালৈ আহিব 2/√3 ইয়ালৈ আহিব 2 ইয়ালৈ যাব ৰুটটো মাজত থাকিব তাৰ পাছত cot থিটা কি আছিলে cot থিটা কেনেকৈ পাওঁ cot থিটা আমি জানো যে cot থিটাটো টেনৰ প্ৰতিক্ৰম তেনেকৈ উলিয়াব পাৰি নহ'লে টেনৰ যিকেইটা মান পালোঁ সেইকেইটাক এনেকৈ কৰি দিলেও এনেকৈ যদি উল্টিয়াই দিওঁ তেতিয়াও cot পাই যাওঁ 0 ইয়ালৈ যাব সংজ্ঞাবদ্ধ নহয় ইয়ালৈ আহিব সংজ্ঞাবদ্ধ নহয় ইনফিনিটি আৰু তাৰপিছত √3 টো ইয়ালৈ আহিব কাৰ পৰা চাই আছোঁ 10 পৰা চাই আছোঁ 1/√3 টো ইয়ালৈ আহিব মাজত 1 আছে থাকি যাব তো এইখনেই হৈছে আমাৰ ত্ৰিকোণমিতি অনুপাত কেইটামান নিৰ্দিষ্ট কোণৰ সাপেক্ষে তাহাঁতৰ মান 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী এইকেইটাৰ আমি এটা ইউজ কৰি গোটেই অনুশীলনটো কৰিব লাগিব কোনটো অনুশীলনী 8.22 এতিয়া 8.2 ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে 8.2 ফাৰ্ষ্ট কুৱেশ্যনটো আছে যে চাওঁচোন ফাৰ্ষ্ট কুৱেশ্যন নহয় একচুৱেলি ফাৰ্ষ্ট কুৱেশ্যনৰ 1 কি আছে কুৱেশ্যনটো sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী তো এই sin 60 আৰু cos 30 মাজত একো নাই মানে ইহঁতৰ মাজত আসলতে পূৰণ হৈ আছে নিলিখে আৰু পূৰণ চিনটো sin 60 cos 30 প্লাস sin 30 ডিগ্ৰী cos 60 ডিগ্ৰী বাৰু কি পাম এতিয়া sin 60 মানে আমাৰ পাম √3/2 cos 30 মানে পাম একেই √3/2 ক'ত চাই ইয়াত চাই সাইনৰ 60 ডিগ্ৰী মানে √3/2 cosৰ 30 ডিগ্ৰী মানে √3/2 sin 30 মানে 1/2 sin 30 ডিগ্ৰী 1/2 cos 60 মানে 1/2 কি পামগে 2 2 4 পাই যাম √3 * √3 3 পাই যাম 2 2 4 পাই যাম 1 1 1 পাই যাম তলত 4 4 সেম সদৃশ ভগ্নাংশ বা সদৃশ পৰিমেয় সংখ্যা লসাগু কিনো ল'ম আৰু লসাগু 4 হ'ব ওপৰত 3 আহিব ডাইৰেক্ট 1 আহিব 3 1 4 হৈ গ'ল তলটো 4 হৈ গ'ল উত্তৰটো ওলাব আমাৰ 1 তো প্ৰথম কুৱেশ্যনৰ 1ৰ ৰোমান নম্বৰ 1 টো হৈ গ'ল আমাৰ আনসাৰ ওলালে 1 ওকে নেক্সট কুৱেশ্যন যাও এতিয়া চাওচোন কেমেৰাটো ঠিকে আছে নাই ঠিকে আছে বঢ়িয়া এতিয়া আমি নেক্সট কুৱেশ্যন কৰিম 1ৰ ৰোমান নম্বৰ 2 1ৰ ৰোমান নম্বৰ 2 কিবা আছে কুৱেশ্যনটো হা 2 tan square 45 cos square 30 এইটো মুছি লওঁ 2 tan square 45 ডিগ্ৰী তাৰপিছত plus cos square 30 plus cos square 30 ডিগ্ৰী minus sin square 60 minus sin square 60 ডিগ্ৰী বাৰু এটা আমি কি কৰিম এটো আমি কৰিম যে মই দেখিম যে এনেকৈ লিখিব পাৰিম 2 পূৰণ tan square 45 আছে ন এটুক মই tan 45 হোল স্কয়াৰ বুলি ক'ব পাৰিম cos square 30 আছে যে তাক মই cos 30 ৰ হোল স্কয়াৰ বুলি ক'ব পাৰিম sin square 60 ক মই sin 60 ডিগ্ৰী হোল স্কয়াৰ বুলি ক'ব পাৰিম 2 * tan 45 কিমান দিয়া আছে tan 45 আছে 1 তো 1 ৰ স্কয়াৰ আহিলে cos 30 কিমান √3/2 তো √3/2 ৰ স্কয়াৰ আহিলে sin 60 কিমান sin 60 হৈছে √3/2 তো √3/2 ৰ হোল স্কয়াৰ আহিলে এটা মন কৰিম কথা এটা 2 * 1 স্কয়াৰ 1 স্কয়াৰ মানে 1 হয় 2 * 1 2 ওলালে √3/2 হোল স্কয়াৰ এবাৰ প্লাসত √3/2 হোল স্কয়াৰ এবাৰ মাইনাসত সেম বস্তু প্লাসে মাইনাসে আছে তো আমি ক্যান্সেলে গুছি যাব 0 হৈ যাব থাকি গ'ল কোন আনসাৰ ইজ 2 তো 1 ৰ ৰোমান নম্বৰ 2 টো হৈ গ'ল এতিয়া ৰোমান নম্বৰ 3 টো কৰিম ঠিক আছে 1 ৰ ৰোমান নম্বৰ 3 কি আছে cos 45
1 or Roman number 3 to hoise cos 45 degree divided by sec 30 degree plus cosec 30 degree বাৰু ঠিকে লিখিছো নে cos 45 sec 30 আৰু cosec 30 মাজত প্লাস সাইন এতিয়া cos 45 কিমান মানটো cos 45 1/√2 1/√2 লিখিলো sec 30 কিমান sec 30 2/√3 2/√3 plus cosec 30 cosec 32 এটা ঘটনাটো কি হ'ব আমাৰ ঘটনাটো হ'ব যে ইয়াত 1/√2 আছে 1/√2 লিখিলো ডিভাইড সাইন দিলো ডিভাইড সাইন দিয়াৰ পাছত এই মাজৰ ডিভাইড লাইন ডালকে মই ডিভাইড সাইনত লিখিছো ঠিক আছে ইয়াত কি আছে আমাৰ হেতু কৰাৰ আগতে কাম এটা কৰি লওঁ কি কাম কৰি লওঁ ডিভাইড লাইনটো দিও ওপৰ 1/√2 লিখো এই তলত যে আছে এই √3 আছে ইয়াৰ তলত ইয়াৰ 2 তলত কি একো নাই মানে 1 টা আছে √3 আৰু 1 ৰ এলচিএম কিমান হ'ব √3 আৰু 1 ৰ এলচিএম হ'ব √3 তো √3 বনাবলৈ কি মাল্টিপ্লাই কৰিম 1 এ মাল্টিপ্লাই কৰিম তো 2 ওপৰ 2 তো 1 এ মাল্টিপ্লাই কৰিব লাগিব 2 1 যা 2 এই 1 ক √3 বনাবলৈ √3 মাল্টিপ্লাই কৰিব লাগিব ইয়াত √3 মাল্টিপ্লাই কৰিব লাগিব যেটা ওপৰ 2 টো লগতো √3 মাল্টিপ্লাই কৰিব লাগিব হৈ যাব আমাৰ 2√3 এতিয়া কি হৈ যাব কথাটো আমাৰ এটো আছে 1/√2 এই ডিভাইড লাইন ডালক মই ডিভাইড সাইন হিচাপে লিখিছো আৰু ইয়াত পালো মই 2 + 2√3 ডিভাইডেড বাই √3 এতিয়া আমি পাম কি এতিয়া আমি কি পাম সাকে 1/√2 টো আছে ডিভাইড সাইনটো হৈ যায় মাল্টিপ্লাই এই পিছফালৰটো প্ৰতিক্ৰম হৈ যায় √3 টো ওপৰলৈ যাব 2 + 2√3 টো থাকিব তলত ঠিক আছে এটা আমি কি কৰিব পাৰিম 1/√2 টো আছে কথা না দেই ত্ৰিকোণমিতিৰ চেপ্টাৰটো আমাৰ ইয়াতে খতম হৈ থাকিলে এই লাইনটোতে ইয়াৰ পাছত আমি এই পৰিমেয় সংখ্যা আৰু হেৰিটো বাস্তৱ সংখ্যা যোনটো চেপ্টাৰ আমাৰ হৰ পৰিমেয়কৰণ বুলি বস্তু কনসেপ্ট আহে হেবোৰ লগাব লাগিব আৰু সৰলীকৰণ কৰি থাকিব লাগিব এটা আমি জাস্ট কি কৰিব পাৰো চাই গৈ আছো মন কৰিলো যে দুটা 2 আছে কমন ল'ব পাৰিম তো মই লইলো 2 এটা কমন ললো কমন ললে কি থাকিব 2 এটা কমন ললে আপো 1 থাকি যাব 2√3 পা 2 এটা কমন ললে 2 টো বাহিৰলৈ ওলাই আহিলে √3 থাকি গল আৰু ওপৰটো √3 আছে এটা ঘটনাটো হ'ব হৰ পৰিমেয়কৰণ কৰিব লাগে ইয়াত আছে 1/√2 সেই √2 পৰিমেয়কৰণ কৰিবলৈ কি কৰিব লাগিব মই ওপৰে তলে √2 এটা মাল্টিপ্লাই কৰিব লাগিব ওপৰটো √2 এটা মাল্টিপ্লাই কৰিলো একচুয়ালি তলৰটো হিচাপ মতে কৰিছো √2 আছে কাৰণে √2 মাল্টিপ্লাই কৰিছো কাৰণ √2 মানে 2 হৈ যাব হৰটো অপৰিমেয়ৰ পৰা পৰিমেয় হৈ যাব আৰু তলত যেটা √2 এটা মাল্টিপ্লাই কৰিলো উপায় নাপাই হিচাপে ওপৰটো মাল্টিপ্লাই বা পূৰণ কৰিবলগীয়া হ'ল পূৰণ চিন্তা আছে √3 এটা আছে এটা তলত চাও ইয়াত কি কৰিব পাৰি সেকেন্ড পাৰ্টটোত কি কৰিব পাৰি তলত 1 + √3 আছে আৰু এইটোত ফৰ্মুলা দেখিলে লগালগ মনত পৰিব লাগিব যে হৰ পৰিমেয়কৰণ কৰোতে a + b আৰু a - b আৰু হে কৈছো দে সৰি a + b * a - b ফৰ্মুলাটো লাগে যেটো a² - b² হিচাপে ওলাই তো ওপৰে তলে মই 1 - √3 লগাই দিলু এতিয়া কি পাম চাওচোন এটা কি পাম প্ৰথম কথা 1 * √2 মানে হৈছে √2 √2 মানে 2 √3 a পাৰ্টটো লিখি থৈ দিও √3 * 1 - √3 তলত কি আহিব এবাৰ 2 এটাটো আছে a + b a - b a ৰ জায়গাত 1 এ কাম কৰিছে b ৰ জায়গাত √3 এ কাম কৰিছে তো ফৰ্মুলাটো হৈছে a² - b² তো a ৰ জায়গাত যদি 1 এ কাম কৰিছে তেতিয়াহলে মই লিখিম প্ৰথমতে a² মানে 1² b ৰ জায়গাত যদি √3 এ কাম কৰিছে মই লিখিম -√3 ৰ স্কয়াৰ এটা মই কি পাম ওপৰত √2 আৰু √3 মিলি পেলাই 2 3 যা √6 হৈ যাব কিন্তু কাৰণ √2 আৰু √3 ডাইৰেক্ট মাল্টিপ্লাই কৰিলে ভিতৰ গিটা মাল্টিপ্লাই হ'ল √2 * 3 হৈ গ'ল 6 হৈ গ'ল 1 - √3 টো আছে এটা চাও 2 2 যা কিমান 2 2 যা 4 হৈ গ'ল লগতে ভিতৰ ব্ৰেকেটত কি থাকি গ'ল চাওচোন 1² মানে 1 আৰু √3 স্কয়াৰ মানে 3
আমি পালোগে √6 টো মাল্টিপ্লাই কৰিলে কি হ'ব √6 into 1 √6 ডিস্ট্ৰিবিউট কৰা বিতৰণ কৰিলো বুলি কয় বিতৰণ ভিতৰলে বিতৰণ কৰি দিছো √6 into 1 √6 আৰু √6 into 3 √6 সৰি 3 নহয় দেই √6 into √3 তলত আহিলে 4 into 1 minus 3 মানে কি 1 ৰ আগত একো নাই মানে পজিটিভ সাইন এটা আছে নিলিখো যেনিবা আৰু 3 আগত নেগেটিভ সাইন এটা আছে বিপৰীত চিন থাকিলে আমি বিয়োগ কৰো আৰু ডাঙৰ নাম্বাৰটো আগত চিনটো বহাই দিও 1 আৰু 3 মাজৰ ডাঙৰটো হৈছে ডাঙৰটো হৈছে 3 3 আগত আছে মাইনাস আনসাৰটো মাইনাসত ওলাব 3 ৰ পৰা 1 সাবট্ৰেক্ট কৰিলে পাম বা বিয়োগ কৰিলে পাম 2 তো আমি পাই গলো 4 পূৰণ -2 ইজ -8 ওপৰত কি পালো √6 এটা আহিলে এইপিনে √6 into √3 6 3 যা 18 তো এইপিনে হৈ গল √18 কি হৈ গল √18 হৈ গল এটা ঘটনাটো হ'ব আমাৰ √6 দেখিলো এটা কথা আমি জানো যে √18 টুক মই মানে √18 বুলি বাৰু 18 টুক মই 9 into 2 বুলি লিখিব পাৰো 9 into 2 বুলি লিখিলো তলত আহিলে -8 √6 দেখিলো ইয়াত দেখিছো যে 9 টো এটা কি নাম্বাৰ স্কয়াৰ নাম্বাৰ কাৰ স্কয়াৰ 3 স্কয়াৰ 3 টো বাহিৰলৈ গুচি আহিব -3 √2 আৰু তলত থাকিব -8 এতিয়া মই ভাবিছো যে মই তলৰ মাইনাসটো নিলিখো কি কৰিম তেতিয়ালে ওপৰত মাইনাসটা কমন লৈ লম মাইনাসটা কমন ললে কি হ'ব 3 √2 আগৰ মাইনাসটো গুচি আহিব দ্যাট মিন্স 3 √2 হৈ যাব পজিটিভ তো আগত লিখি লওঁ এই √6 ৰ আগত একো নাই মানে পজিটিভ আছে আৰু আমি এটা কথা জানো যে দুটা নেগেটিভ মিলি পেলাইহে এটা পজিটিভ হয় এটা নেগেটিভ যদি লৈ গুচি আহো এটা নেগেটিভ থাকি যাব দ্যাট মিন্স এই প্লাসৰ পৰা এটা নেগেটিভ লৈ গলে এটা নেগেটিভ নাম্বাৰটো হৈতে থাকি যায় মানে √6 ৰ আগত প্লাস আছে যে তাৰ পৰা যদি মাইনাসটা কমন লৈ আহো ইয়াত এটা মাইনাস থাকি গৈ পেলাই এটো -√6 হৈ যাব আৰু তলত -8 হৈ যাব মাইনাস কেনসেল গল আমি পালোগে 3 √2 -√6 divided by 8 that's our answer ঠিক আছে এইকন লাগে ত্ৰিকোণমিতি আছিলে বাকি গুটেই খোপা সৰলীকৰণ হৰ পৰিমেয়কৰণ সেই খোপা বস্তু ঠিক আছে তো এই পুৰণা বস্তুটো কোন যদি খেলি মেলি আছে তেতিয়া আমাৰ দিগদাৰি হ'ব পাৰে কিন্তু তো এইখিনি অকন ক্লিয়াৰ কৰি লম বস্তুটো এতিয়া আমি কৰো এখিনি লিখা হল যদি এখিনি যদি লিখা হল তেতিয়া আমি কৰিম 4th নম্বৰ কোৱেশ্চন 1 or 4 ওকে মই হাইলো এখিনি দেই One or 4 to কি দিয়া আছে 1 or 4 to দিয়া আছে লাহে লাহে sin 30 degree tan 45 degree minus cosec 60 degree তলত আহিব sec 30 degree plus cos 60 degree plus cot 45 degree ठीक है लिखिसु ना sin 30 tan 45 minus cosec 60 sin 30 tan 45 minus cosec 60 sec 30 cos 60 cot 45 ঠিক আছে এতিয়া আমি এটো মান উলিয়াব লাগিব সৰল কৰিব লাগিব sin 30 মানে কিমান sin 30 মানে লিখি লও প্ৰথমতে sin 30 মানে 1/2 plus tan 45 মানে 1 minus cosec 60 মানে হবো cosec 60 মানে হবো 2/√3 sec 30 মানে হবো 2/√3 তাৰ পাছত cos 60 মানে 2 হয় সরি cos 60 মানে 2 নহয় সরি cos 60 মানে 1/2 cos 60 মানে 1/2 আৰু cot 45 মানে হবো 1 এখিনি দৰকাৰ নাই নিলিখো এতিয়া মই চাও তলে ওপৰে পাৰিলে লসাগু লৈ লও এই 1 টো তলত একোনে মানে 1 টা আছে এই 1 টো তলতো 1 টা আছে এই 2 1 আৰু √3 লসাগু হবো 2√3 2 আছে ইয়াত 2√3 বনাব লাগে তো ইয়াত √3 এটা দিব লাগিব কাৰণ ইয়াক মই 2 ক মই 2√3 বনাব লাগে ইয়াত √3 এটা দিব লাগিব ইয়াত √3 দিব লাগিব মানে ওপৰ 1 টো লগতো √3 এটা দিব লাগিব 1 * √3 মানে √3 এটো 1 আছে এটো 2√3 আছে মানে 1 ক গুটেই 2√3 তে বনাব লাগে তো ইয়াত গুটেই 2√3 তে মাল্টিপ্লাই কৰিব লাগিব তলত তো ওপৰটো কৰি দিব লাগিব তো আনসাৰ হৈ যায় 1 * 2√3 মানে 2√3 মাইনাস ইয়াত √3 আছে ইয়াত √3 আছে খালি ইয়াত 2√3 আছে তো √3 2 * √3 বনাবলৈ 2 এটা ইনটু কৰিব লাগিব কত তলত কৰিব লাগিব মানে ওপৰটো কৰিব লাগিব তো ওপৰ 2 অলৰেডি আছে তো 2 2 যা হৈ যাব 4 তো ইয়াত তলতে কেটা কামে কৰিলো
ৰুট 3 2 আৰু 1ৰ এলচিএম হৈ গ'ল 2 ৰুট 3 তাৰপিছত ইয়াত ৰুট 3 আছে ইয়াত 2 ৰুট 3 আছে 2 এটা দিব লাগিব ইয়াত তেতিয়া 2 ৰুট 3 বনিব ইয়াত দিব লাগিব মানে ওপৰটো দিব লাগিব ওপৰত 2 আছে 2 2 যা 4 2 আছে 2 ৰুট 3 আছে মানে ইয়াত ৰুট 3 এটা দিব লাগিব ইয়াত দিব লাগিব মানে ওপৰটো দিব লাগিব ওপৰ 1 * ৰুট 3 হৈ পেলাই প্লাছ ৰুট 3 হৈ গ'ল ইয়াত 1 আছে এই 1ক 2 ৰুট 3 বনাবলৈ গোটেই 2 ৰুট 3 টোৱে মাল্টিপ্লাই কৰিব লাগিব তো ওপৰতো 2 ৰুট 3 মাল্টিপ্লাই হৈ পেলাই 2 ৰুট 3 হৈ যাব মন কৰিব লাগে এইডাল মেইন ডিভাইড লাইন মেইন হৰণ লাইন তাৰ ওপৰে তলে দুটা বেলেগ বেলেগ ভগ্নাংশ আছে ওপৰৰ ভগ্নাংশৰ হৰটো 2 ৰুট 3 তলৰ ভগ্নাংশৰ হৰটো 2 ৰুট 3 তো কি হ'ব হৰকেইটা কাট খাই যাব একে একে জেগা 2 ৰুট 3 কাট খাই গ'ল ওপৰত থাকিলে কি মোৰ আমাৰ ৰুট 3 প্লাছ 2 ৰুট 3 মাইনাছ 4 তলত থাকিলে 4 প্লাছ ৰুট 3 প্লাছ 2 ৰুট 3 এতিয়া আমি কি পাম এই ৰুট 3 আৰু 2 ৰুট 3 যে এইবোৰক কয় সদৃশ অপৰিমেয় সংখ্যা কি বুলি কয় সদৃশ পদ যেনেকৈ থাকে সদৃশ ভগ্নাংশ যেনেকৈ থাকে এইবোৰক কয় সদৃশ অপৰিমেয় সংখ্যা আৰু যোগ কৰি দিব পাৰি ৰুট 3 এটা ৰুট 3 দুটা টোটেল যোগ কৰি দিলে কেইটা ৰুট 3 হ'ব তিনিটা ৰুট 3 এইটো হ'ব আমাৰ 3 ৰুট 3 মাইনাছ 4 ইয়াতো চাওঁ ইয়াতো 4টো লিখিলোৱে তো আমি পাম ৰুট 3 এটা আৰু 2 ৰুট 3 মানে ৰুট 3 দুটা টোটেল তিনিটা ৰুট 3 তো প্লাছ 3 ৰুট 3 হৈ গ'ল এই ওপৰত 3 ৰুট 3টো আগত আছে নাই তো এইটো মই সেইটো কাম কৰি লওঁ যে কি কৰি লওঁ ইমিনেই কৰিছোঁ দেই ইমান দৰকাৰী বুলি বস্তু নহয় নকৰিলেও হয় তো ওপৰত যিহেতু 3 ৰুট 3টো আগত আছে তলতো মই 3 ৰুট 3টো আগত লিখি পেলাই প্লাছ 4 কৰিলোঁ ঠিক আছে এতিয়া আমি কৰিব লাগিব হৰ পৰিমেয়কৰণ কি কৰিব লাগিব হৰ পৰিমেয়কৰণ কৰিব লাগিব কেনেকৈ ইয়াত আছে 3 ৰুট 3 মাইনাছ 4 তলত আছে 3 ৰুট 3 প্লাছ 4 তলে ওপৰে মই কৈছো হৰ পৰিমাণ কেনেকৈ কৰে তলত a প্লাছ b ইনটু a মাইনাছ b ফৰ্মুলা লগাবলৈ ট্ৰাই কৰি থাকো a প্লাছ b ইনটু a মাইনাছ b ফৰ্মুলাটো হৈছে a স্কয়াৰ মাইনাছ b স্কয়াৰ তো আমি পামগে যে ইয়াত যদি মই কৰো এপ্লাই কৰিলো তলত মন কৰিছো যে হৰ পৰিমেয়কৰণৰ কাৰণে তলত যে 3 ৰুট 3 প্লাছ 4 আছে সেইটোক মই a প্লাছ b বুলি যদি কনচিডাৰ কৰোঁ a পাৰ্টটো a এইটো b এইটো a গোটেইটো এইটো b তেতিয়াহ'লে মই লিখিব পাৰিম এক্সট্ৰাকৈ দিব লাগিব 3 ৰুট 3 মাইনাছ 4 3 ৰুট 3 মাইনাছ 4 মানে a প্লাছ b a মাইনাছ b ক'ত হৈ যাব তলত হৈ যাব এইটো বহুত ত্ৰিকোণমিতিত বহুত ইউজ হোৱা ফৰ্মুলা দেই ত্ৰিকোণমিতিত এই বীজগণিতীয় কি বুলি কওঁ বীজগণিতীয় অভেদটো বহুত ইউজ হ'ব a প্লাছ b ইনটু a মাইনাছ b যিটো ওলাব আমাৰ a স্কয়াৰ মাইনাছ b স্কয়াৰ এতিয়া a এৰ জেগাত কোন আছে a এৰ জেগাত আছে আমাৰ 3 ৰুট 3 b এৰ জেগাত আছে 4 3 ৰুট 3 হোল স্কয়াৰ মানে a স্কয়াৰ মাইনাছ b স্কয়াৰ মাইনাছ 4 স্কয়াৰ তাৰপিছত ওপৰত কি দেখিলো 3 ৰুট 3 মাইনাছ 4 3 ৰুট 3 মাইনাছ 4 সেম হৈ গ'ল এইকাৰণে মই একচুয়ালি ইয়াত খলাই লৈছো ঠিক আছে তলত সেম হৈ গ'ল যেতিয়া এটুক মই এনেকুৱা লিখিব পাৰিম নে 3 ৰুট 3 মাইনাছ 4 ইনটু 3 ৰুট 3 মাইনাছ 4 এটুক মই 3 ৰুট 3 মাইনাছ 4 হোল স্কয়াৰ লিখিব পাৰিম নে একেটা বস্তুটো মাল্টিপ্লাই হৈ আছে তো হোল স্কয়াৰ হৈ যাব 3 স্কয়াৰ 9 ৰুট 3 স্কয়াৰ 3 4 স্কয়াৰ 16 ইয়াত কি হ'ব ইয়াত হ'ব 3 ৰুট 3 হোল স্কয়াৰ মানে a স্কয়াৰ a মাইনাছ b হোল স্কয়াৰ ফৰ্মুলা ন a মাইনাছ b হোল স্কয়াৰটো আছিল a স্কয়াৰ মাইনাছ 2ab প্লাছ b স্কয়াৰ a স্কয়াৰটো লিখিলো মাইনাছ 2ab মানে মাইনাছ 2 ইনটু a ইনটু b প্লাছ b স্কয়াৰ প্লাছ 4 স্কয়াৰ কি ওলাব আমাৰ 3 ৰুট 3 হোল স্কয়াৰ কৰিলে 3 স্কয়াৰ মানে 9 ৰুট 3 স্কয়াৰ মানে 3 2 3 is 6 6 4 is 24 root 3 plus 4 square minus 16 ইয়াত আমাৰ পাম 9 3 is 27 minus 16 9 3 is হ'ব 27 ইপিনে 24 root 3 থাকিলে plus 16 27 পৰা 16 মাইনাস কৰিলে 7 পৰা 6 গ'ল থাকিল 1 2 পৰা 1 গ'ল থাকিল 1 পজিটিভে হ'ব ডাঙৰ ডাঙৰ পজিটিভ সাইন আছে এতিয়া এই 27 আৰু 16 টো কৰিব লাগিব সিম্পলিফাই মানে সৰল 27 টো আগত পজিটিভ সাইন 16 আগত পজিটিভ সাইন সেম সাইন সো উই এড একে চিন থাকিলে যোগ কৰিব লাগে 7 6 13 3 উকলিবৰ 1 2 1 3 3 1 4 43 minus 24 root 3 divided by 11 এবাৰ মই পিছফালে আনসাৰটো চেক কৰছো ঠিকে আছে নাই ডাঙৰ কোৱেশ্চন যে আনসাৰ চেক কৰি ভাল হ'ব 8.1 অনুশীলনী মানে 8.2 অনুশীলনী
4 নম্বৰটো 43 minus 24 √3 divided by 11 বঢ়িয়া ঠিকে আছে শুদ্ধ হৈছে আনসাৰটো তো এই আনসাৰটো লিখি ল'ব লাগে এতিয়া আমি নেক্সটটোলৈ যাম নেক্সটটো কি আছে কুৱেশ্যনটো চাওঁ আমি নেক্সটটো আছে 5 নম্বৰ কুৱেশ্যনটো কিহৰ 1 or 5 টো এইটো মুছি দিছোঁ ৰেকৰ্ড হৈ আছেনে বাৰু ৰেকৰ্ডিংটো অন হৈ আছেনে ফ'কাছ হৈ আছেনে সেইটো এটা ইম্পৰ্টেণ্ট কথা ৰেকৰ্ডিং হৈ মোৰ আছে ফ'কাছো হৈ ঠিকেই আছে এতিয়া ফটাফট কৰিম আমি ফটাফট কৰিম এইটো ভৰিম এতিয়া ধাৰে কথা ক'লে নিজানে তুমি অহাৰে বাতৰি দিলে গোপনে অভিমানী মনাজি দেখো কি আছে 5 cos square 60 degree plus 4 sec squared 30 degree minus 10 square 45 degree whole divided by sin square 30 degree plus cos square 30 degree এটা কি বা ওলাব চাওঁচোন এতিয়া আমি এটা কথা দাদা এনে আমি কি কৰোঁ এনে আমি কৰোঁ যে 5 তাৰপিছত মই cos 60 বুলি লিখোঁ হোল স্কোয়াৰ এটা দিওঁ এবাৰ পৰা সেইটো নকৰোঁ আৰু এবাৰ পৰা ইজি কৰোঁ ঠিক আছে ইজি কৰোঁ মানে ডাইৰেক্ট কৰি দিওঁ এইটো cos 60 হোল স্কোয়াৰ নিলিখিলেও চলি যাব ইয়াত মই এটা কথা জানো নহয় কি জানো যে cos 60 কিমান cos 60 হৈছে আমাৰ 1/2 cos 60 কিমান 1/2 cos 60 যদি 1/2 হয় cos square 60 হ'ব 1/2 হোল স্কোয়াৰ 4 লিখিলো sec 30 কিমান sec square 30 আছে তো sec 30 বিচাৰিব লাগিব sec 30 হৈছে 2/√3 তো 4 into sec square 30 মানে 2/√3 ৰ হোল স্কোয়াৰ minus 10 square 45 মানে 10 45 টো বিচাৰো 10 ৰ 45 ত 1 আছে তো 10 square 45 মানে মই 1 square আৰামছে লিখিব পাৰো sin square 30 আছে sin square 30 মানে কিমান sin square 30 মানে হৈছে sin 30 ৰ হোল স্কোয়াৰ sin 30 কিমান sin 30 হৈছে 1/2 মানে 1/2 ডাইৰেক্ট হোল স্কোয়াৰ লিখিব পাৰো 1/2 হোল স্কোয়াৰ cos 30 বিচাৰিম cos 30 ক'ত আছে cos 30 আছে √3/2 cos 30 √3/2 আছে হোল স্কোয়াৰ দি দিলো এতিয়া আমি পালো 5 into 1/2 হোল স্কোয়াৰ মানে 1 ৰ স্কোয়াৰ 1 2 স্কোয়াৰ 4 plus 4 into 2 স্কোয়াৰ মানে 2 কেনেকৈ হ'ব আকৌ ধেতেৰি কি 2 স্কোয়াৰ মানে 4 হয় √3 স্কোয়াৰ মানে 3 হয় √3 স্কোয়াৰ মানে √3 into √3 3 হৈ যায় minus 1 স্কোয়াৰ মানে 1 তলত কি আহিব 1 ৰ স্কোয়াৰ মানে 1 2 ৰ স্কোয়াৰ মানে 4 √3 স্কোয়াৰ মানে 3 তলত 2 স্কোয়াৰ মানে 4 এতিয়া আমি কি পামগে ওপৰত পাম 5 1 যা 5/4 4 4 जा 16/4 ये 4 कहाँ से आ गया 16/3 -1 এই তলত কি হ'ব 4 4 আছে ন এব্ৰক সদৃশ ভগ্নাংশ টাইপ বুলি কয় সদৃশ ভগ্নাংশ 4 ৰ 4 এবাৰে লিখিম ওপৰত 1 + 3 হৈ যাব তো কি হ'ল ঘটনাটো এতিয়া মই ওপৰৰখিনি যদি এলসিএম বা লসাগু লওঁ ওপৰ পাৰ্টটোত দেই ভগ্নাংশটোৰ মেইন ভগ্নাংশটোৰ ওপৰ পাৰ্টটোত তিনিটা বস্তু আছে 5/4 16/3 আৰু -1 4 আৰু 3 লসাগু যদি লওঁ মই 12 পাম 4 আৰু 3 এটা 1 টা আছে 1 ৰ তলত সেইটো আছে আৰু থাকে আৰু সবৰ তলত থাকে 4 ইয়াত 12 4 ক 12 বনাবলৈ 4 3 যা 12 4 3 গুণ 12 3 গুণ কৰিব লাগিব তো ওপৰৰ 5 টো লগত 3 পূৰণ কৰিব লাগিব 5 3 গুণ হৈ যাব আমাৰ 15 প্লাস 3 4 গুণ 12 তো ওপৰ 16 টো লগত 4 গুণ কৰিব লাগিব 16 4 গুণ যদি কৰি চাও 6 4 গুণ 24 4 2 কলিব 2 1 4 গুণ 4 4 1 2 6 64 তাৰপিছত 1 ৰ তলতে কোনে মানে 1 টা আছিলে 1 ক বনাব লাগে 12 তো 12 এ মাল্টিপ্লাই কৰিব লাগিব তো ওপৰ 1 টোৰ লগত 12 এ মাল্টিপ্লাই কৰিব লাগিব তো -1 * 12 হৈ গ'ল -12 তলত এটা 1 + 3 কি হৈ যাব 4/4 হৈ গ'ল এই 4 এ 4 কাটি গ'ল থাকি গ'ল তলত পিওৰলি 1 টা তলতনো কিনো 1 লিখিম আৰু ডাইৰেক্ট মই কি লিখো জানো ডাইৰেক্ট মই এটা লিখিব পাৰো যে এটো 1 এ হৈ গ'ল তো লিখিওনো কি লাভ আছে নিলিখো আৰু ডাইৰেক্ট 12 টো তলত লিখো ওপৰত থাকিব 15 plus 64 minus 12 ঠিকে লিখি আসুনে বাৰু আসুনে ঠিকে লিখি cos 60 1/2 ঠিকে আছে sin sec 30 হৈছে 2/2 ঠিকে আছে 2 স্কয়ার 4 ঠিকে আছে লাগিছে মানে আসলে আনসার মিলাইছে এতিয়া 15 আৰু 64 5 plus 4 9 1 plus 6 7 79 minus 12 divided by 12 9 ওপৰ 2 গল থাকিল 7 7 ওপৰ গল থাকিল 6 67/12 এটো আনসার যদি ইয়াত মিক্স হলে লৈ যাও
67 ক 12 এ ডিভাইড কৰিলো 12 5 যা 60 থাকি গল 7 তো 5 কমপ্লিট 7/12 হেতু আনসার হয় না কোনটো আনসার হয় কি আনসার দিয়া আছে এবাৰ চেক কৰো আনসার হৈছে আমাৰ 8.2 কোৱেশ্চন নম্বৰ 1 or 5 2 8.2 কেনি গল 8.2 কোৱেশ্চন নম্বৰ 1 or 5 67/12 ওলাইছে নে বঢ়িয়া এইটো থৈছে এটা আনসার থৈ দিছে ঠিক আছে বাৰু নেক্সট কোৱেশ্চনটো কৰো এতিয়া এটো মহাইব পৰা হল নে মহাই দিও এতিয়া নেক্সট কোৱেশ্চন কি আছে 1 or 6 মুছিদিব নোখোজো পাখি মেলা অতীত cosec 60 cosec 30 degree cosec 30 cosec 60 degree cosec 90 degree তলত আছে sec 0 degree sec 30 degree sec 60 degree এতিয়া কি পাও চাওচোন কি পাও চাও cosec 32 cosec 60 2/√3 cosec 90 कहाँ गया cosec 90 हो से 1 sec 0 माने 1 sec 30 माने 2/√3 sec 60 माने 2 বস্তু এটা যদি মন কৰিছো নে ওপৰত যি খোপা আছে তলত একে খোপাই আছে ওপৰত এটা যদি সেম সেমে থাকে গুটে খোপা দেখোন বেকেট দি দিও এটো গুটেটো গুটে খোপা কাটি খাই যাব সেম এক্স্যাক্টলি সেম বস্তু হয় যেতিয়া তো আনসারটো হ'ব 1 লিখাটো এনেকে আছে 1 টু আগত আছে 2 টু পিছত আছে 1 + 2 লিখো 2 + 1 লিখো এটা নহয় জানো তো ঘটনাটো হল ওপৰত যিটো আছে তলত কেটোৱে আছে লগালগ কাটি দিব পাৰিম 1 দুটা লাইনৰ আনসাৰ লাগিব দেখিবলৈ ডাঙৰ এটো আনসারটো ইজি আছিল এতিয়া আমি কৰিম 7 টো ঠিক আছে লিখি ললো লিখা আছে 7 টো কৰিম এতিয়া 7 টো কি আছে আমাৰ VII 4 sin 30 degree cos square 45 degree minus 4 cos square 60 degree divided by 2 sin 30 degree 2 sin 30 degree into cos 30 degree minus plus tan square 45 degree ठीक है लिखिसु ने 4 sin 30 cos square 45 minus 4 cos square 60 2 sin 30 into cos 30 tan square 45 degree এটা আমি ভ্যালু কিটা বহাম ভ্যালু কিটা বহালে কি পাম চাও 4 আছে ইনটু কৰিলো sin 30 মানে 1/2 cos square 45 cos square 45 মানে cos 45 লাগিব স্কয়ার কৰিলে হল আৰু cos 45 ৰ 1/√2 তো 1/√2 ৰ হোল স্কয়ার মাইনাস 4 ইনটু cos square 60 মানে cos 60 বিচাৰিব লাগিব cos 60 হৈছে 1/2 ৰ হোল স্কয়ার 2 আহিলে sin 30 কিমান sin 30 1/2 cos 30 কিমান cos 30√3/2 minus নহয় plus tan square 45 tan or 45 degree 1 তো স্কয়ার দিছো কাৰণে 1 স্কয়ার লিখিব লাগিব এইটো 2 এ এইটো 4 2 টাইমস যাব 2 থাকিলে 2 1 2 হৈ গল এই 1 ৰ স্কয়ার টু 1 এই √2 স্কয়ার টু 2 ইয়াত থাকিলে 4 into 1 ৰ স্কয়ার 1 আৰু এই 2 স্কয়ার টু হৈছে 4 4 कैंसिल गोल मेन डिवाइड लाइन एडाल है a2 2 कैंसिल गोल √3/2 থাকিলে প্লাস 1 স্কয়ার মানে 1 থাকিলে এতিয়া মই কি কৰিম চাও এতিয়া মই কৰিম লিখি লম এবাৰ 2 আছে প্লাস 1/2 আছে এই সব কাট খাই গল কাৰণে -1 টা আছে এটা কি কৰিম
ইয়াত √3/2 এটা আছে প্লাছ 1 এটা আছে মই পাৰিলে এলচিএম ল'ম তলত আৰু ওপৰ দুইটাতে ইয়াৰ 2 কোণা মানে 1 এটা আছে ইয়াৰ 1 কোণা মানে 1 এটা আছে 1 2 আৰু 1 ৰ এলচিএম বা লসাগু হ'ব 2 1 ক 2 বনাব লাগে 1 2 যা 2 তো ওপৰ 2 টোক 2 মাল্টিপ্লাই কৰি দিব লাগিব বিকজ তলৰ 1 টোক 2 বনাবলৈ 2 ৰে মাল্টিপ্লাই কৰিছো তো ওপৰ 2 টোক 2 ৰে মাল্টিপ্লাই কৰি 2 2 যা 4 কৰি দিব লাগিব ইয়াত 2 অলৰেডি আছে এইটো 2 আছে 2 1 যা 2 তো ওপৰ 1 টোৰ লগত 1 মাল্টিপ্লাই কৰিলে 1 আহিব 1 1 যা 1 1 ক আকৌ 2 বনাব লাগে তো ওপৰ 1 ক 2 মাল্টিপ্লাই কৰিলে -2 হৈ যাব তলত কি হ'ব তলতো 2 আৰু ইয়াত 1 টা আছে 2 আৰু 1 ৰ এলচিএম হ'ব 2 2 আছে যেতিয়া লগালগ √3 লিখিব পাৰি ইয়াত 1 আছে যেতিয়া 1 2 যা 2 তো ওপৰত 2 এটা আহিব ঠিক আছে এই ফ্ৰেকশনটোত মেইন ডিভাইড লাইনডালৰ ওপৰটো এটা ফ্ৰেকশন মেইন ডিভাইড লাইনৰ তলৰটো এটা ফ্ৰেকশন ওপৰৰ ফ্ৰেকশনটো ডিনমিনেটৰ মানে হৰটো আৰু তলৰ ফ্ৰেকশন তলৰ ভগ্নাংশটো হৰটো ওপৰৰ ভগ্নাংশটো হৰটো তলৰ ভগ্নাংশটো হৰটো এই হৰ হৰ সেম নহয় জানো কেনসেল কৰি দিব পাৰি ওপৰত কি থাকিলে এটা ওপৰত থাকিলে 4 + 1 5 5 - 2 3 কি থাকিলে 3 divided by √3 + 2 এটা ঘটনাটো হৈছে √3 + 2 থৈ দিব নোৱাৰি যেতিয়া আমি কি কৰিম 3 টো আছেই √3 + 2 টো আছেই তলে ওপৰে √3 - 2 √3 - 2 মাল্টিপ্লাই কৰিব লাগিব √3 + 2 √3 - 2 a + b a - b হৈ গ'ল তো a² - b² √3 হোল স্কয়াৰ -2 স্কয়াৰ হৈ যাব ওপৰত কি হৈ যাব যদি মই ডিস্ট্ৰিবিউট কৰি দিও এই 3 টো ইহতৰ লগত মাল্টিপ্লাই হৈ যাব 3 টো √3 লগত মাল্টিপ্লাই হলে ডিস্ট্ৰিবিউট হলে বা ৰিটাৰ্ণ হলে 3 √3 হৈ যাব বিতৰণ বিধি বুলি কয় 3 টো -2 লগত মাল্টিপ্লাই হলে পূৰণ হৈ গলে 3 * -2 মানে -6 হৈ যাব তলত কি পাম √3 - 6 ওকে 3 √3 - 6 ধেত তেৰিকা √3 স্কয়াৰ মানে 3 আহিব আৰু -2 স্কয়াৰ মানে 4 টা আহিব তো আমি বেসিক্যালি आंसर পামগে কি জানো আমি आंसर পামগে 3 √3 - 6 ডিভাইডেড বাই -1 আৰু -1 টো লাগি যোৱাৰ কাৰণে কি হৈ যাব যে -1 টো আছে ওপৰৰ পৰা মাইনাস টা কমন আনোচোন বা হেতু কৰিব পাৰি নহলে কাম এটা কৰিব পাৰি এইটো কমন আনিলে কি হ'ব 6 টো -2 আহিলে গুচি আহিব 6 টো হৈ পজিটিভ 3 √3 আগত পজিটিভ এটা আছে আমি জানো যে পজিটিভ মানে দুটা নিগেটিভ মিলিহে পজিটিভ বনে মানে 3 √3 আগত যে পজিটিভ এটা আছে দ্যাট মিন্স তাৰ 3 √3 আগত দুটা নিগেটিভ লগ খাই আছে এটা নিগেটিভ বাহিৰ লৈ আহিলো এটা নিগেটিভ থাকি গ'ল -3 √3 হৈ গ'ল তলতটো -1 আছে -1 কাটি গ'ল তলৰ 1 টো কি লিখিম আৰু ডাইৰেক্ট মই 6 - 3 √3 आंसर লিখিলো এটা आंसरটো মিলাব লাগে ঠিকে আছে বা নাই নহলে আকৌ চেক কৰিব লাগিব কোড বা খেলি মিলি হ'ল 8.12 c 6 - 3 √3 বঢ়িয়া आंसर মোৰ ঠিকেই আছে এতিয়া আমি কৰিব লাগিব কোৱেশ্চন নম্বৰ 2 ঠিক আছে 2 কৰো লগল এসাগে এটো লিখা नजरों से नजरे मिले दो दिल मिल रहे 2 নম্বৰ কোৱেশ্চনটো আৰু নম্বৰটো কি আছে 2 tan 30 ডিগ্ৰী ডিভাইডেড বাই 1 প্লাস tan স্কয়ার 30 ডিগ্ৰী এটা চাও কি কৰিব পাৰি 2 * tan 30 মানে tan 30 মানে 1/√3 হয় 1 প্লাস tan স্কয়ার 30 মানে 1/√3 হোল স্কয়ার এটা কি পাই যাম ওপৰত পাম মই 2/√3 তলত পাম মই 1 প্লাস 1 স্কয়ার মানে 1 √3 স্কয়ার মানে 3 এটা কি হ'ব ওপৰত হ'ব 2/√3 ইয়াত 1 আৰু 3 এলসিএম 3 হৈ যাব 1 3 * 3 তো 3 এটা ওপৰত মাল্টিপ্লাই কৰিব লাগিব 1 ৰ লগত আৰু ইয়াত 3 এ আছে একো চেঞ্জ কৰিব নালাগে 1 লিখি দিলে হ'ল ঠিক আছে তো এতিয়া আমি পামগে বেসিক্যালি 2/√3 ডিভাইডেড বাই 4/3 এটো কেনেকৈ লিখিম 2/√3 ডিভিজন সাইন 4/3 এটো আমি পামগে যে 2/√3 into 3/4 2 এ 4 ক 2 টাইমস গল তো কি থাকিলে 1/√3 into এই 3 টোক মই ন √3 into √3 বুলি লিখিব পাৰো কাৰণ দুটা √3 মাল্টিপ্লাই হৈ থাকিলে 3 হৈ থাকে এই √3 কেনসেল গুচি যাব মই आंसर পালো √3/2 কিন্তু কথাটো হলে অপচন কিটা তেনেকৈ দিয়া নাই অপচন কিটা ভ্যালু দিয়া নাই অপচন কিটা কি দিয়া আছে এ দিয়া আছে বোলে sin of
60 ডিগ্ৰী, বি দিয়া আছে cos of 60 ডিগ্ৰী, চি দিয়া আছে tan 60 ডিগ্ৰী আৰু ডি দিয়া আছে sin 30 ডিগ্ৰী। sin 60 মানে কিমান? sin 60 মানে হৈছে √3/2, √3/2 ওলাইছে ন? মানে ডাইৰেক্ট আনসাৰ ওলাই আছে আৰু sin 60 ডিগ্ৰী। বাকীকেইটা মিলে নেকি চাওঁ তথাপিও। cos 60 মানে কিমান? cos 60 মানে হৈছে 1/2, নিমিলিছে, √3/2 ওলাইছে। tan 60 মানে কিমান? tan 60 মানে √3 নেকি? √3 নিমিলিছে, √3/2 আছে। sin 30 মানে 1/2 হয়, সেইটো নিমিলিছে। এটাই বস্তু মিলিছে, সেইটো হৈছে sin 60। কি মিলিলে? sin 60। সেইটোৱে হৈ গ'ল আমাৰ আনসাৰ, অপশ্যন বি। এই ধেত তেৰিকি। অপশ্যন এ, অপশ্যন কি? অপশ্যন এ। নেক্সট কুৱেশ্যনটো কৰোঁ আমি, ঠিক আছে? ৰোমান নম্বৰ 2, 1 - tan² 45 ডিভাইডেড বাই 1 + tan² 45। 2 1 - tan² 45 ডিগ্ৰী, তলত আহিব 1 + tan² 45 ডিগ্ৰী। 1 - tan 45 কিমান? tan 45 ডিগ্ৰী মানে 1, tan² 45 মানে 1 স্কুৱেৰ। তলত 1 + tan² 45 মানে 1 স্কুৱেৰ হৈ গ'ল। ওপৰত হৈ গ'ল 1 - 1, 1 স্কুৱেৰ মানে 1 হয়। তলত হৈ গ'ল 1 + 1, ওপৰত 1 - 1 মানে 0, তলত 1 + 1 মানে 2। আনসাৰ বেচিকেলি 0 ওলালে। কি ওলালে? 0। অপশ্যন কি আছিলে আমাৰ? অপশ্যন আছিলে যে আমাৰ এটো হৈছে tan 90 ডিগ্ৰী, বিটো হৈছে 1, চিটো হৈছে sin 45 ডিগ্ৰী, ডিটো হৈছে 0। তো আমাৰ আনসাৰ ওলালে 0, তো আনসাৰ হ'ব D2। বাকী এনে tan 90 কিমান আছে? tan 90 আছে, অ'কে, নট ডিফাইন, সংখ্যাবদ্ধ নহয়। sin 45 কি আছে? sin 45 আছে 1/√2, কিন্তু আমাৰ আনসাৰ কি ওলাইছে? 0। তো 0 ইজ আনসাৰ। এইকেইটা নহয় বাকী। বাৰু সেইটো কথা হ'ল, কথা কৈছিল। নেক্সটটো কৰোঁ এতিয়া, 2, 3 নম্বৰটো কৰোঁ। 2, 3টো কি আছে? কেইটা কুৱেশ্যন আছে? 8টা কুৱেশ্যন। 8টা কুৱেশ্যন নহয়, চৰি, 5টা কুৱেশ্যন আছে। 2, 3টো 2, 3টো 2, 3টো কি আছে? 2, 3টো কি আছে? 2, 3টো কি আছে? 2, 3টো চাওঁচোন। 2, 3টো কি আছে? 2, 3টো কি আছে? 2, 3 কেনেকৈ? অ'কে, দিয়া আছে sin 2a is equal to 2 sin a। ইয়াত এইটো পচিবল হয় যেতিয়া a কিমান হয় সুধিছে। আমাৰ জনা ভেলু অকল এইকেইটাই আছে, ঠিক আছে? তো আমাৰ অপশ্যন কি দিয়া আছে? অপশ্যন দিয়া আছে a, b, c, d। 0, 30, 45, 60। 0, 30, 45, 60 ওপৰত ডিগ্ৰী কেইটা আছে দেই। ঘটনাটো হ'ল কি, ইয়াৰে কোনোবা এটা মানে বহাই চাওঁচোন। LHS কি আছে? LHS বুলি ক'ব পাৰি, নহ'লে বাওঁ পক্ষ বুলি ক'ব পাৰি। কি আছে? sin 2a লিখি ল'ব লাগিব। যদি a = 0 ডিগ্ৰী ধৰিছোঁ, ঠিক আছে? a = কিমান ধৰিছোঁ? 0 ডিগ্ৰী। ইয়াত 0, 30, 45, 60 আছে ন? কোনোবাটো আনসাৰ হ'ব, তো 0তে ধৰি লৈছোঁ প্ৰথমতে। এতিয়া sin 2 × 0 ডিগ্ৰী মানে sin 2 × 0 মানে 0, sin 0 মানে 0, that's our আধা পাৰ্ট। এটা সোঁপক্ষ কৰিম। সোঁপক্ষ যদি কৰোঁ আমি কি পাম? 2 sin a পাই যাম। 2 sin a যেতিয়া পাম, 2 × sin a ৰ জেগাত 0 ডিগ্ৰী লিখি দিলোঁ। 2 × sin 0 মানে আমি জানো sin 0 মানে 0, 2 × 0 আনসাৰ 0। দেখা পালোঁ যে বাওঁ পক্ষ = সোঁপক্ষ, ঠিক আছে? সেইটো পালোঁ। পোৱাৰ পাছত মই লগালগ লিখিম যে হেন্স sin 2a, বাদ দিওঁ, এইটো গম পালোঁ। যদি গম পালোঁ, এতিয়া কি গম পালোঁ? a কোনটো এংগেলৰ কাৰণে পচিবল হ'ল? এই জেগাত মই কি ধৰিছোঁ? 0 ডিগ্ৰী। তো দিছ ইজ দ্য আনসাৰ। আকৌ লিখি নাথাক বাৰু, MCQহে দিছে। নেক্সট কুৱেশ্যন, কেই নম্বৰ কুৱেশ্যন? হেৰি, বাকীকেইটা কৰি চাব পাৰি দেই। 30 বহাই চালে কিন্তু ছেম নোলাব, কাৰণ এই জেগাত যদি 30 বহাই দিওঁ, 2 × 30 sin 60 হৈ যাব। 2 × 30 sin 60 হৈ যাব। sin 60 মানে √3/2। ইয়াত 2 × a, 2 × sin a, 2 × sin a মানে যদি 30 বহাওঁ, এই জেগাত যদি মই 30 বহাওঁ, sin 30 1/2, তো 2 × 1/2 আনসাৰ হৈ যাব 1। তো √3/2 ক'ত, 1 ক'ত, বেলেগ বেলেগ ওলালে। তো বাকীকেইটা এংগেলৰ কাৰণে একচুৱেলি পচিবল নহ'ব। তো হ'ব এইকেইটা, ঠিক আছে? তো এতিয়া আমি কৰোঁ নেক্সট নম্বৰ কুৱেশ্যনটো 2, 4টো, ঠিক আছে? 2, 4টো কৰোঁ। 2, 4টো কি দিয়া আছে? 2, 4টো দিয়া আছে যে
2 tan 30 degree 1 minus tan square 1 minus tan square 30 degree ঠিক আছে okay 2 tan 30 মানে 1 by root 3 2 into 1 by root 3 1 minus tan square 30 মানে 1 by root 3 whole square ইয়াৰ পৰা আমাৰ কি ওলাব ইয়াৰ পৰা আমাৰ কি ওলাব ইয়াত 2 root 3 এটা ওলাব ইয়াত 1 minus 1 square 1 root 3 square 3 মানে আমাৰ ওপৰত আছে 2 by root 3 মেইন ডিভাইড লাইন তলত আছে 3 এলসিএম ললে 3 আহি যাব ইয়াত 3 minus 1 বুলি কয় because ইয়াত 1 আছে 1 ৰ এলসিএম আৰু 1 আৰু 3 লখাব গলে 3 আহিব 1 ক 3 বনাব লাগে তো 3 মাল্টিপ্লাই কৰিব লাগিব তো ওপৰ 1 টো 3 মাল্টিপ্লাই কৰিব লাগিব 1 3 3 হৈ গল ইয়াত 3 আছে তেতিয়া ডাইৰেক্ট 1 বহাই দিব পাৰো এতিয়া 2 by root 3 divided by 2 3 minus 1 2 2 by 3 এটো মই কি কৰো এতিয়া মই এনেকৈ লিখিব পাৰো এটা কেনেকৈ লিখিব পাৰো যে 2 by root 3 এই মাজৰডাল মেইন ডিভাইড লাইনটো ডিভাইড সাইনটো দিও আৰু 2 by 3 থাকি যাব এটা ঘটনাটো হ'ল 2 by root 3 ডিভিজন মানে মাল্টিপ্লাই হৈ যাব আৰু এটো প্ৰতিক্ৰম বা উল্টা হৈ যাব হৰণ চিন আছে হৰণ চিন থাকিলে ভগ্নাংশত পূৰণ হৈ যায় আৰু হৰণ চিনৰ পিছত থকাটো প্ৰতিক্ৰম হৈ যায় এই 3 by 2 হৈ যাব 2 এটো কেনসেল গল আমি জানো যে 3 by root 3 থাকি গল এটা কথা আমি জানো যে 3 মানে হৈছে root 3 into root 3 তলৰ root 3 আছে root 3 কাটি গল আনসাৰ ওলালে root 3 কিন্তু এটো আমাৰ আনসাৰ সোধা নাই আমাৰ আনসাৰ কি কৈছে আমাৰ আনসাৰ কৈছে এই গিটা a আছে cos 60 b আছে sin 60 c আছে tan 60 d আছে sin 30 এটা যদি ইন্টারেস্টিংলি চাও আমাৰ 3 root 3 ওলাইছে root 3 কি হয় বাৰু root 3 হয় tan 60 হ'ব নহলে cot 30 ডিগ্ৰী হ'ব cot টো নাই tan 60 হৈ যাব আনসাৰ c c2 হৈছে আমাৰ কোৱেশ্চন নম্বৰ 2 ৰ रोमान नंबर 4 और आंसर ओके এতিয়া আমি আগবাঢ়ো কোৱেশ্চন নম্বৰ 3 লে থাৰ্ড কোৱেশ্চনটো আছে আমাৰ কি দিয়া আছে থাৰ্ড কোৱেশ্চন কেনি গল গিভেন টু কোৱা আছে যে আমাৰ যদি দিয়া আছে যদি tan a + b = √3 হয় আৰু tan a - b টো 1/√3 হয় আৰু a + b টো 0 তকৈ ডাঙৰ আৰু 90 তকৈ সমান বা সৰু a টো b তকৈ ডাঙৰ তেন্তে a আৰু b উলিয়াব লাগে বাৰু ইমান টান কোৱেশ্চন নহয় আমি কৰি দিও দেখা পাই যাম বুজি পাই যাম আৰামছে হৈ যাব কিবা আছে যদি 3 ৰোমান নম্বৰ 1 3 ৰোমান নম্বৰ 1 কি দি থোৱা আছে 3 ৰোমান নম্বৰ 1 দিয়া আছে যে একচুয়ালি কি মই গম পাইছো নে গোটেই কামটো এই টিমখনৰ পৰা কৰি আছো থনিৰ পৰা তো আমাৰ দিয়া আছে 3 1 তো কি পালো যদি নিলিখো দিয়া আছে লিখিম দিয়া আছে কিবা দিছে যে tan a + b = √3 হয় নে হয় আৰু কি দিয়া আছে tan a - b = 1/√3 দিয়া আছে আৰু কি দিয়া আছে যে a + b টো 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সমান বা সৰু এই চিনটো সমান বা সৰু less than equal to বুজায় ঠিক আছে কি বুজায় less than equal to বুজায় ওকে এতিয়া আৰু কি দিয়া আছে আৰু কৈছে যে a কোনটো b কোনতকৈ ডাঙৰ আমাৰ কামটো হৈছে যে a আৰু b ফাইন্ড কৰিব লাগে এতিয়া আমি কই তালিকাখনৰ হেল্প ল'ব লাগিব কেনেকৈ হেল্প ল'ম চাও যে tan a + b মই লিখিলো বাৰু কিন্তু tan ৰ ঘৰত √3 কবাত পাও নেকি চাব লাগে tan ৰ ঘৰত √3 মই পাও ন 60 ডিগ্ৰীত পাও tan 3 পালো 60 ডিগ্ৰী তো ইয়াত মই √3 জায়গা লিখিব পাৰিম tan 60 ডিগ্ৰী tan a + b = tan 60 দুই পিনে tan আছে তো tan টো আতৰি গুছি যাব tan টো ইগনোৰ কৰি দিম কি নেগলেক্ট যাব কাটি গল জি কম tan টো নাইকিয়া হৈ যাব থাকি যাব পিছফালৰ বস্তুখিনি a + b = 60 ডিগ্ৰী ইকুৱেশ্যন নম্বৰ 1 সমীকৰণ 1 ইয়াতো একটা কামই কৰিম কি কৰিম মই tan a - b লিখি লম
is equal to 1/√3 10 or ক'ত আহে 10 1/√3 আহি গ'ল কিবা 30 ডিগ্ৰীত 30 ডিগ্ৰীত অকল 30 ডিগ্ৰী লিখিলে মহা ভুল হ'ব মাহি ভুল নহয় মহা ভুল হৈ যাব কি হ'ল ওকে 30 ডিগ্ৰী 30 ডিগ্ৰী 10 30 ডিগ্ৰী অকল 30 ডিগ্ৰী নহয় যে 10 30 ডিগ্ৰী 10 30 ডিগ্ৰী a minus b is equal to 30 डिग्री इक्वेशन माने समीकरण नंबर 2 अब हमको क्या करना होगा देखो इसमें a plus b है इसमें a minus b है बारू माने এটা प्लस b এটা माइनस b प्लस b और माइनस b যদি এড মাৰি দিও কাটি কুটি 0 হৈ যাব তো মই কি কৰিম চাও মই সমীকৰণ 1 আৰু সমীকৰণ 2 টো কৰি দিলু যোগ a plus b আছে মই a plus b টো লিখিলো কোৰ পৰা লিখিলো এই সমীকৰণ 1 ৰ পৰা মানে লেফট সাইড টো আগতে কৰে ৰাইট সাইড টো ইফালে কৰে a plus b টো a minus b সৈতে মই যোগ বুলি লিখি ললো ইফালে লিখিছো সমান সাইনৰ ইফালে লিখিছো 60 plus 30 বাৰু হৈ গল লিখিলো এতিয়া a plus b বুলি লিখিলো a minus b বুলি আহিলে ব্র্যাকেট ওপেন কৰিলো পজিটিভ বি নেগেটিভ বি কাটি গল 60 30 90 হৈ গল a কেটা যোগ হৈ আছে a দুটা যোগ হৈ আছে a যোগ হৈ গলে 2a হৈ যায় আৰু পিনে 90 ডিগ্ৰী আছে 2a মানে কি 2 a লগত হৈ আছে পূৰণ ইফালে গলে হৰণ তো a is equal to 90 degree divided by 2 a is equal to 90 2 হৰণ কৰিলে আমি পাম 45 তো a পালো 45 a পালো b পোৱা নাই নহয় আকৌ কি কৰিম এতিয়া কি কৰিম কি এতিয়া মই কৰিম এৰ মান সমীকৰণ একত বহুৱাই সমীকৰণ 1 মানে কি আছিলে a plus b is equal to 60 আছিলে এর জায়গাত মই 60 নহয় a পালো কি পালো 45 a মানে পাইছো মই 45 b থাকিলে 60 ইফালে আছে 45 টু ইফালে গুচি গল থাকিলে এফালে b 60 ডিগ্ৰী 45 এবিতে পজিটিভ ইফালে গল নেগেটিভ হৈ যাব 45 মাইনাস কৰি দিলো 60 ৰ পৰা b is equal to 60 ৰ পৰা 45 বিক কৰিলে পাও 15 আনসার 15 ডিগ্ৰী তো a is equal to 45 degree b is equal to 15 degree কৈছিল যে a to b কে ডাঙৰ obviously a to ডাঙৰ আছে b to সৰু আছে আৰু কৈছিল যে a plus b to 90 ডিগ্ৰী কে সৰু দিয়ে আছে a plus b 60 ঠিক আছে 90 কে সৰু যেটো কে ডাঙৰ তো এইটো ঘটনা আমাৰ কি কৰিব লাগিব আমি ইয়াত দি থোৱা মানটো তাৰ কোনটো কোণৰ সৈতে মিলে চাই থাকিব লাগিব और यार जो अनुपात আছে তাতে চাব লাগিব ইয়াত 10 दिया আছে মই cosত বিচাৰি ফুৰিছো वो तो कोई कुछ बात नहीं हुआ ना 10 में देना दिया हुआ है cos में देखने से कुछ बात नहीं बनेगा और 10 में दिया है तो 10 ही देखना पड़ेगा ना ठीक है हो गया अभी हम करेगा 3 का 2 3 नंबर क्वेश्चन और रोमन नंबर 2 होपफुली लिखा हो गले 2 मात्र दिसु नेक्स्ट क्वेश्चन को 3 नंबर रोमन नंबर 2 এখিনি মই হেৰো একেটা কোৱেশ্চনে এবাৰ খালি a আৰু b নি দি পেলাই x আৰু y দি থৈছে पानी में पुदीना देखा नक्का नगीना देखा चिकनी चमेली देखी चिकन नक्का मीना देखा चांद ने जिजरियों के फीट किया तो सारे तारे बोले गिले गिले यक्खा para para मेरी बात तेरी बात ज्यादा बातें बुरी बात थाली में कटोरा लेके आलू भाज पूरी भाज ओके कहाँ गया ओके दिया से दिया दिया আকাশৰ দৰে দিয়া সুবিশালে তিমন মিলি যাই যাৰে পাৰা পাৰিম আৰু কি দিয়া আছে x greater than y দিয়া আছে আৰু 0 ডিগ্ৰী less than equal to x plus y less than equal to 90 डिग्री दिया है बार ऊपर तो ये तो दिया है कि इमान कामन ना है हमार ऐसे ही दिया है तो लिख लिया ठीक है sin और x plus y আছে তো চাব লাগিব sin ওতে ন বেলেগত কেলে সাম গয়া কো sin और x plus y টো 1 বুলি থোৱা আছে এটা sin और কোনটো ডিগ্ৰীৰ বাবে 1 ওলাই sin और 90 ডিগ্ৰী কাৰণে 1 ওলাই তো 1 ৰ জাগাত মই sin 90 ডিগ্ৰী লিখিব পাৰিম বাৰু cos x minus y cos x minus y cos x minus y cos ৰ চাব লাগিব cos x minus y to लिखी लो √3/2 cos और को तुलाई √3/2 cos 30 डिग्री तुलाई
√3/2 ৰ জেগাত মই ডাইৰেক্ট cos 30 ডিগ্ৰী লিখি দিব পাৰো বক্সটো মোহাৰ খাই গৈছিলে x plus y 90 ডিগ্ৰী হ'ব ইকুৱেশ্যন নম্বৰ 1 এইপিনে x minus y 30 ডিগ্ৰী হ'ব ইকুৱেশ্যন নম্বৰ 2 ওকে এইপিনে x plus y এইপিনে x minus y এইটো প্লাছ y এইটো মাইনাছ y এড কৰিলে কাট খাই গ'লে অকল x বাচি যাব আমাৰ আধা আধি কাম হৈ যাব মই কি কৰিম সমীকৰণ দুটা কৰি দিম যোগ এই বস্তু এই কামটো যে কৰিছো এই কামটো একচুয়ালি চেপ্টাৰ নম্বৰ 3 যোনটো আমাৰ হেৰি আছে দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ সেই চেপ্টাৰটো পৰা আহিছে সেই চেপ্টাৰটো কৰিলে নো পাই যাম বাস এটা বুঝি চাও যে আমি সমীকৰণ দুটা যোগ কৰিছো মানে লেফট সাইড যোগ কৰিছো ৰাইট সাইড যোগ কৰিছো কাৰ লেফট সাইড ৰাইট সাইড সমান চিনৰ লেফট সাইড ৰাইট সাইড এপিনে পাম x plus y plus x minus y এপিনে থাকি গল 90 ডিগ্ৰী plus 30 ডিগ্ৰী x plus y plus x minus y is equal to 90 30 হল 120 plus y minus y কাটি গল x 2x 120 ডিগ্ৰী হৈ গল 2x মানে 2x লগত পূৰণ হৈ আছে ইফালে গলে ডিভাইড হৈ যাব x is equal to 120 ডিগ্ৰী বাই 2 হৈ যাব এতিয়া আমি পাম x is equal to 120 বাই 2 মানে 2 এ 12 সবাৰ যায় 60 ডিগ্ৰী হ'ল x টো কিমান ললে 60 ডিগ্ৰী x যদি 60 ডিগ্ৰী হয় ইয়াৰ মানটো মই কোনোবা এটা সমীকৰণ বহাই দিলে y টো ওলাই যাব যোৱাবাৰ মই 1 নম্বৰ সমীকৰণ বহাইছিলো এবাৰ 2 নম্বৰ সমীকৰণ বহাই চাও x ৰ মান সমীকৰণ 2 বহুৱাই কি ওলাব এতিয়া চাও যদি সমীকৰণ 2 x minus y 30 ডিগ্ৰী আছে x ৰ জাগাত 60 লিখি দিলু minus y পিনে 30 হৈ গল minus y টো মই এফালে থৈ দিলু minus y বুলিয়ে 60 টো এপিনে পজিটিভ আছে এপিনে গলে নিগেটিভ হ'ব minus 60 ডিগ্ৰী minus y 30 টো পজিটিভ 60 টো নিগেটিভ বিপৰীত চিন হলে বিয়োগ কৰি দিম 60 বাই 30 বিয়োগ কৰিলে 30 এই পাম ডাঙৰ নাম্বাৰটো আগত মাইনাস চিন আছে কাৰণে মাইনাস লগাম এই মাইনাসে কাট খাই যাব y is equal to 30 ডিগ্ৰী হ'ব হৈ গল তিনিটো হৈ গল এতিয়া আমি কৰিম 4 টো এতিয়া আমি কৰিম 4 টো 4 এটো হৈ গল লিখা হৈ গল এনেকৈ কৰিব লাগে সাইন আছিল কাৰণে সাইনত বিচাৰিলো 1 cos আছে কাৰণে cosত বিচাৰিলো 30 বাৰু হৈ গল 4th number question মই হাৰিছো এইটো অহাৰ দৰে উভতি আতৰি গনা বাতে ফুল সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালে তোমাৰ কথাকে আছে কৈছে যে তলত দিয়াবিলাক সত্য নে সত্য কোৱা তোমাৰ উত্তৰৰ যুক্তি দাঙি ধৰা বাৰু সত্য দেখাব লাগিব লগতে কেলে মই কৈছো কথাটো वो भी बोलना पड़ेगा ठीक है हमको जवाब देना होगा हमको इसका जवाब देना ही होगा साइन बी বাৰু এটা ঘটনাটো হল এটো শুদ্ধ নে শুদ্ধ কৰিছে ঠিক আছে তো এটা চাও a আৰু b এ obviously a আৰু b এ ইয়াৰ কোনবিলাক বুজাই আছে ওপৰৰ কিটা তো মই কাম এটা কৰিছো এনেকুৱা লওঁ যে a আৰু b যোগ কৰিলে a টো এনেকুৱা এটা এংগল লওঁ b টো এনেকুৱা এটা এংগল লওঁ যাতে যোগ কৰিও যেটো এংগল পাও হেতু ইয়াত থাকিব লাগিব তো মই কাম কৰো a টো 30 লৈ লওঁ b টো 60 লৈ লওঁ 30 এ 60 এ যোগ কৰি 90 পাও ওকে ডান তো মই ধৰা হল a is equal to 30 degree b is equal to 60 degree হয় নে তেহে আমাৰ a plus b কিমান লব 90 ডিগ্ৰী ওলাই যাব বাৰু এতিয়া আমাৰ কি কৰিম বাও পক্ষটো লিখোছুন বাও পক্ষ sin a plus b সব রেকর্ডিং হৈ আছে না এবাৰ চেক কৰি লওঁ দেই ৰেকৰ্ড হৈ আছে না
ৰেকৰ্ডিং হৈ আছে বাওপক্ষ 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 সাইন লিখিলো a + b ৰ জেগাত 90 ডিগ্ৰী মই বহাব পাৰিম sin 90 মানে 1 পাই যাম থৈ দিলো এটা সোঁফালৰ কামটো কৰিম মই দুই পিনে যদি ইকুৱেল হৈ যায় তেতিয়াহে সত্য হ'ব নহ'লে সত্য নহয় সোঁপক্ষ ললো ইপিনে sin a আছে sin b আছে sin a মানে sin 30 ডিগ্ৰী sin b মানে sin 60 ডিগ্ৰী sin 30 ডিগ্ৰী মানে 1/2 sin 60 মানে √3/2 তলত 2 সেম আছে সদৃশ পৰিমেয় সংখ্যা বুলি কয় 2 এবাৰ লিখিলে হৈ যাব ওপৰ 1 + √3 লিখি দিলো কোনোটো পিনৰ পৰা 1 আৰু 1 + √3/2 सेम लगा নাই a2 और a2 कहाँ से सेम लग रहा है नहीं लग रहा इसलिए हम बोल सकते हैं कि बाओं पक्ष is not equal to সোঁপক্ষ সোঁপক্ষ বাওপক্ষ সমান নহ'ল মাহল মানে কি পালো আমি that means sin a + b2 sin a plus sin b সৈতে ইকুৱেল নহয় মানে এইটো ভুল দিয়া আছে এইটো ডাঙৰ এটা অসত্য হ'ব আৰু যুক্তি দেখাবলৈ গ'লে এসোপা যুক্তি ঠিক আছে কাম খতম এইটো যুক্তি দেখালো যে কোনটা ধৰি লৈ পেলাই লিখি দিলো তো এইটো বস্তু অসত্য মানে সমান চিন নহয় বাৰু তো 4 ৰ 1 টো হৈ গ'ল অসত্য তাৰপিছত চাওঁ নেক্সটটো কি কৈছে নেক্সটটো সেকেন্ডটো মই দিলো এইবোৰ সেকেন্ডটো কি কৈছে চাওঁ কৈছে যে sin থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে এটা ঘটনাটো হ'ল যে ও থিটা কি আছিলে আমাৰ ওচৰত 0 ডিগ্ৰী আছে 30 ডিগ্ৰী আছে 45 ডিগ্ৰী আছে 60 ডিগ্ৰী আছে আৰু 90 ডিগ্ৰী আছে যদি মই sin থিটা উলিয়াবলৈ যাওঁ sin 0 ডিগ্ৰী মানে 0 sin 30 মানে 1/2 sin 45 মানে 1/√2 sin 60 ডিগ্ৰী মানে √3/2 আৰু sin 90 মানে 1 ইয়াৰ পৰা ডাইৰেক্ট লিখি দিছো ঠিক আছে এটা ঘটনাটো হ'ল থিটাটো এনেকৈ বাঢ়িছে 0 30 45 60 90 এংগলটো বাঢ়ি গৈছে থিটাৰ মান বাঢ়িছে এইটো 0 ৰ পৰা 1 পালেগে বাঢ়িছে নিচিনা লাগিছে কথা এটা কৈছে এইটো 0 1/2 টো মই যদি ক্যালকুলেটৰত মাৰি 1/2 টো মাৰি চাওঁ মোৰ ক্যালকুলেটৰ 0.5 ওলাব এইটো মাৰি চালে মোৰ 0.7 নিচিনা ওলাব এইটো যদি ক্যালকুলেটৰত কৰি চাওঁ মোৰ 0.8 নিচিনা ওলাব মই কি দেখিছো লাহে 0 ৰ পৰা 0.5 0.7 0.8 1 পালেগে মানে থিটা যাহাত বাঢ়িছে সাইনো বৈসা বাঢ়ি গৈছে 0.1 পালেগে তো থিটাও বাঢ়িছে সাইনো বাঢ়িছে তো কি কৈছে সাইন থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে আকৌ থিটাৰ মান বাঢ়ি গ'লে সাইন থিটাৰ মানো 0 ৰ পৰা 1 পালেগে বাঢ়ি গুচি গ'ল দ্যাট মিন্স এইটো এই অসত্যকে লিখিবলৈ লৈছো সত্য সদায় জয় ओके थर्ड क्वेश्चन की दिया আছে cos থিটাৰ মান বাঢ়ি যায় cos থিটাৰ মান বাঢ়ি যায় যদি থিটাৰ মান বাঢ়ে চাওঁ কি লিখি থোৱা আছে এতিয়া থিটা সোমাম যাম 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী লাষ্টত 90 ডিগ্ৰী হ'ল 90 ডিগ্ৰী হৈ গ'ল এটা cos থিটা হৈ যাব cos 0 মানে 1 cos 30 মানে √3/2 cos 45 মানে 1/√2 cos 60 মানে 1/2 cos 90 মানে 1 कहाँ से হ'ব 0 হ'ব cos 90 মানে 0 ওকে বস্তু চাওঁ এতিয়া 1 মানে 1 বুলি জানোৱেই √3/2 মানে ইমানটা পাইছিলোঁ 0.8 বুলি ক'ব পাৰি আৰু কিবা কিবি ওলাব দেই মই জাষ্ট ফাৰ্ষ্ট দশমিকৰ পাছৰ অংকটো লিখিছো 1/√2 মানে 0.7 ওলাব 1/2 মানে 0.5 টাইপ ওলাব এটো 0 হৈ থাকিব তো কি দেখিছো থিটা মান 0 30 45 60 90 থিটাটো উইককে বাঢ়ি গৈছে কিন্তু cos টো 1 ৰ পৰা 0 পালেগে মানে কমি আহিলে
থিটা যাহাই বাঢ়িলে কস তাহাই কমিলে কিন্তু ইয়াত লিখি থোৱা কি ধৰা আছে কস থিটাৰ মান বাঢ়ি যায় বোলে আকৌ দেই কেতিয়া থিটাৰ মান বাঢ়িলে কসটো কমিছেহে কাহা বাঢ়িছে ये भैया असत्य है हम नहीं मानेंगे असत्य है ठीक है ये असत्य है ओके हो गया इसके बाद का क्वेश्चन क्या दिया गया है थर्ड टू कर लो फोर्थ टू कर बोले 4 और 4 एक दुई तीन सारी ज्योति दिलु गरु गाड़ी देखी साने हाथीए चलाय থিটাৰ সকলো মানৰ বাবে সাইন থিটা বোলে কস থিটাৰ সৈতে ইকুৱেল ওই থিটাৰ মান জানোহে কেইটা আমি দিছে আমাক 1 2 3 4 5টা ভ্যালু দিছে গোটে হবাত কি sin থিটা cos থিটা সেম নি sin 0 cos 0 সেম নহয় চোন sin 30 cos 30 সেম নহয় চোন sin 45 cos 45 সেম হয় বাৰু মান के लिया sin 60 cos 60 সেম নহয় চোন sin 90 cos 90 সেম নহয় চোন তো কাইসা মানলে সকলো মানৰ বাবে sin আৰু cos ইকুৱেল বুলি এটা কাৰণে ইকুৱেল কোনটো কাৰণে 45 ডিগ্ৰী কাৰণে ইকুৱেল বাকি কোপা কাৰণে ইকুৱেল নহয় তো এটো মস্ত এটা অসত্য because sin 0 degree is not equal to cos 0 degree তেনেকে sin 30 degree is not equal to cos 30 degree etc আদি পাঁচ নম্বৰ কোৱেশ্চন চাও পাঁচ নম্বৰ কোৱেশ্চন কি দিয়া আছে পাঁচ নম্বৰ কোৱেশ্চন কৈছে যে a is equal to 0 degree ৰ বাবে cot এটো সংজ্ঞা বদ্ধ নহয় 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 কি আছে 0 ডিগ্ৰী দিয়া আছে cot a উলিয়াব লাগে cot a তো cot a মানে এৰ জায়গাত 0 ডিগ্ৰী বহাই দিও আমি দিয়ে থোৱা আছে cot 0 ডিগ্ৰী কি আছে বাৰু cot 0 ডিগ্ৰী সংজ্ঞাবদ্ধ নহয় yes সংজ্ঞা বদ্ধ নহয় এইটো কাৰেক্ট কৈছে যে 0 ডিগ্ৰী বাৰণে cot এটো সংখ্যাবদ্ধ নহয় মানে cos 0 ডিগ্ৰীটো সংখ্যাবদ্ধ নহয় বুলি কৈছে হেতু সত্য বাৰু হৈ গল 5 নম্বৰ কোৱেশ্চনলৈ যাও 5 5 5 5 5 5 5 লৈ যাও ঠিক আছে 5 নম্বৰ হালিবে বিসি নফনে নামগ अलसी पियस क्लर्का स्कटी विकर मनफे कोनी कुजन गागे से बरकर ऑब्जर्वाइजर दो दिल मिल रहे प्रथम तो दिया से 2 cos square थीटा is equal to 1 ओके देखो 2 cos square थीटा is equal to 1 अब हम क्या कर सकते हैं थीटा निकालने को बोला गया है थीटा उलियाबल दिसे मैं क्या কৰিব পাৰিম क्या कर सकते हैं हम 2 cos square थीटा লগত কি হৈ আছে মাল্টিপ্লাই পূৰণ ইফালে গলে কি হৈ যাব হৰণ cos square theta 1/2 cos square theta এটা ভাবি থাকো cosৰ কোটনো cosৰ কোট নহয় cos square হে লিখিছো তো cos square টো স্কয়াৰ ইফালে स्क्वायर इफाल ले रूट আহিব নাই আহে তো যেনেকে x square is equal to 9 x कहां से निकलेगा √9 माने 3 निकलेगा तो cos square थीटा আছে 1/2 স্কয়ার ইফাল গলে √এটা হৈ যাব √over ভিতৰ 1/2 ফসি যাব 1/2 যদি ফসি গল cos থিটা √1 মানে 1 ৰ স্কয়ার ৰুট 1 হয় 1 ৰ বৰ্গমূল 1 হয় 1 আহিব এই স্কয়ার ৰুট 2 বেচৰা বাছি থাকিব √2 থাকি যাব এই ঘটনাটো হৈ গলে আমি চাব লাগে যে cos থিটা লিখা আছে 1/2 cos থিটা কোট লাই 1/2 cos কোট লাই cos ঘৰটো চাও cos এই 1/2 কোট লৈছে 45 ডিগ্ৰী তো 1/2 খলনি মোক cos 45 ডিগ্ৰী বুলি লিখাত কোনো বাধা নাই আপত্তি নাই এপিনকস আতৰি যাব নেগলেক্ট কৰিম ইগনোৰ কৰি দিম কাটি দিম কেনসেল কৰিম জি কৰিম উঠান নাই কিয়া হৈ যাব কাটি দেখাব নাই খেল দেই থিটা ইজ ইকুৱেল টু 45 ডিগ্ৰী পাই গল থিটা পালো কিমান 45 ডিগ্ৰী এটা কথা দিয়া আছিল যে ইয়াত থিটা বোলা বস্তুটো 0 তকৈ ডাঙৰ হ'ব আৰু 90 তকৈ সৰু হ'ব মানে সূক্ষ্ম কোণ হ'ব লাগিব ঠিক আছে তো পালো প্ৰথম কোৱেশ্চনটো পালো ঠিক আছে সেকেন্ড কোৱেশ্চনটো কৰিম এটা এই কোৱেশ্চনটো হৈ গল সেকেন্ড কোৱেশ্চনটো কৰো সেকেন্ড কোৱেশ্চন ইয়াতে কৰিলো সেকেন্ড কোৱেশ্চনটো কি আছে আমাৰ সেকেন্ড কোৱেশ্চন টাক 3 tan square থিটা
3 tan square theta minus 1 is equal to 0 দিয়া আছে নেকি হয়নে সমীকৰণ টাইপ দিয়া আছে তো কি কৰিম প্ৰথমতে 3 tan square টোক বসাম 1 টো ইফালে লৈ ঠেলা মাৰি দিম -1 আছে ইপিনে পজিটিভ 1 হৈ যাব এই 0 + 1 লিখি থাকিব দৰকাৰ নাই ৰে আৰু দেই 0 টো কি লিখিম আৰু ডাইৰেক্ট পজিটিভ 1 বেছি মানে এটা 3 to tan square লগত কি হৈ আছে 3 to tan square লগত কি হৈ আছে ইয়াতো 1 to মাইনাস কৰি দিব পাৰিলে হেতেন দেই কোৱেশ্চন এনেকুৱা বনিলে হেতেন 2 cos square theta minus 1 is equal to 0 এনেকুৱা দিব পাৰিলে হেতেন ইয়াতে 1 to ইফাল থৈছে আৰু 3 tan square theta 3 to tan square theta হৈতে মাল্টিপ্লাই বা পূৰণ হৈ আছে 3 to ইফালে গলে হৰণ হৈ যাব মই পাম tan square theta is equal to 1/3 এই tan ৰ স্কয়াৰ টো ইফালে গলে বৰ্গমূল হৈ যাব tan theta is equal to বৰ্গমূল মানে স্কয়াৰ ৰুট 1/3 tan theta লিখিলো স্কয়াৰ ৰুট of 1 মানে 1 আৰু স্কয়াৰ ৰুট 3 মানে বৰ্গমূল 3 থাকি যাব 1 ৰ বৰ্গমূল 1 ৰুট 3 বৰ্গমূল কি জানো তো ৰুট 3 হিচাপে থাকি যাব এতিয়া আমি ভাবিব লাগিব যে 1/√3 tan থিটা পাই নি পাই তো কিমান tan ৰ 30 ডিগ্ৰী হৈছে 1/√3 তো 1/√3 জেগাত মোক tan 30 ডিগ্ৰী লিখাত আপত্তি নাই অকল 30 ডিগ্ৰী নহয় দেই tan ৰ চাই আছো তো tan 30 ডিগ্ৰী tan দুই পিনে আছে নাইকিয়া হৈ যাব থিটা ইজ ইকুৱেল টু 30 ডিগ্ৰী উলাই हमको जाएगा निकल गया 30 ডিগ্ৰী যদি পাৰো এক্সামত এই বস্তুটো বক্স কৰি থৈ আহিব লাগে দেখিবলৈ এখন ডিস্টিংক্ট স্পষ্ট হৈ যায় থিটাটো তাৰপিছত হৈছে আমাৰ 5 और 3 2 এই লিখা হৈ গল যদি নেক্সট কোৱেশ্চন লৈ যাও 5 और 3 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 pa pa para pa pa क्या दिया हुआ है 2 cos 3 थीटा दिया हुआ है 1 दिया हुआ है ये क्या होगा 2 तो cos 3 थीटा के साथ मल्टीप्लाई हुआ है a थीटा तो भूलो तो इतना निनो देई कारण cos 3 थीटा কমাই গুছি আছে এই 2 তো কাইন্ড অফ বাহিৰত মাল্টিপ্লাই হৈ আছে পূৰণ হৈ আছে 2 তো কিফালে লৈ যাম হৰণ হৈ যাব থাকি যাব মুছৰ cos 3 থিটা = 1/2 এতিয়া মনত পেলাও cosত কোবাত বাৰু 1/2 দেখো নেকি দেখো আকৌ cos 60 ডিগ্ৰী 1/2 পাও তো cos 60 ডিগ্ৰী লিখি দিব লাগিব cos সেম আছে নাইকিয়া হৈ যাব 3 থিটা = 60 ডিগ্ৰী হৈ যাব 3 to থিটা লগত পূৰণ হৈ আছে ইফালে গলে হৰণ হৈ যাব তো থিটা = 60 ডিগ্ৰী বাই 3 থিটা = 20 ডিগ্ৰী रो राजी के निपा नेक्स्ट क्वेश्चन तो साम की बाउला sin थीटा माइनस cos थीटा = 0 কি কৰিব পাৰি क्या कर सकते हैं এটা কাম কৰিব পাৰো cos থিটাক ঠেলা মাৰি লওঁ sin থিটা = cos থিটা হৈ গল এটাই ভ্যালু আছে আৰু sin থিটা cos থিটা কেতিয়া সেম হয় 45 ডিগ্ৰী সেম হয় 1/2 1/2 ডাইৰেক্ট কৰিব পাৰি তেনেকে সো থিটা = 45 ডিগ্ৰী বুলি কিন্তু মই আৰু এটা কাম কৰো sin থিটা আছে এই cos থিটাটো এপিনে cos থিটা আৰু 1 এটা পূৰণ হৈ চলি ভাবিব পাৰো নে পাৰো 5 যদি কও 5 * 1 আৰু 5 সেম বস্তু নহয় জানো তো মই ভাবিব পাৰো যে cos থিটাৰ লগত 1 টা পূৰণ হৈ আছে জাগে তো এই cos থিটাক মই কে টানি লৈ গুছি আহিলো ডিভাইড কৰি লৈ পেলাই sin থিটা বাই cos থিটা থাকিলে ইয়াত থাকি গল 1 টা cos থিটা আকৌ 1 এ পূৰণ কৰিলে cos থিটা হৈ যাব বাৰু sin বাই cos মানে জানিব লাগে আমি ত্ৰিকোণমিতি যে tan থিটা হয় sin বাই cos মানে tan এটো tan থিটা = 1 আমি এটা বিচাৰিব লাগিব tan ৰ তালিকাত tan ৰ টেবুলত 1 ক'ত লাই 45 ডিগ্ৰী লাই tan 1 ক'ত লাই 45 ডিগ্ৰী that means tan 45 डिग्री = 1 tan আতৰি যাব আতৰি গাতৰি যাবগে tan 45 डिग्री हो गया बक्सा कर दिया आंसर निकल गया तो 5 नंबर का क्वेश्चन भी हो गया आतुरी आतुरी लिख लो लगे रे नुवारा থাকিব পাহৰিব খুজিলে মনতে পৰিব চিনি পাওঁ তোমাৰ মৰম 6 কি আছে tan theta = 1/√3 থিটাটো বিচাৰিব লাগে দেখাতে আনসাৰ ওলাই আছে 1/√3 tan ৰ কোত ওলাই পড়াং 30 ডিগ্ৰী তো থিটাটো 30 ডিগ্ৰী বুলি কম পাই যাও আমি
বাৰু অপশ্যনকেইটা লিখি লওঁ এটো 60 ডিগ্ৰী দিয়া আছে OB টো 30 ডিগ্ৰী দিয়া আছে C টো 45 ডিগ্ৰী দিয়া আছে D টো 90 ডিগ্ৰী দিয়া আছে আমি কৰিব লাগে tan থিটা 1/√3 ক'ত পাওঁ টেনৰ 30 ডিগ্ৰীত পাওঁ 1/√3 জেগাত মই tan 30 ডিগ্ৰী লিখাত মই আপত্তি থাকিব নালাগে tan গুচি যাব থিটা ইকুৱেল 30 ডিগ্ৰী থাকি যাব বক্সা কৰি দিলোঁ আনসাৰ ইজ বি হৈ গেল জয় জয় ভৱানী কালিকা ওলাল দেই এইটো সেভেনৰ কুৱেশ্যনটো কি দিয়া আছে উক্তি যুক্তি দিয়া আছে উকতি কি উকতি কৈছে যে sin 45 ডিগ্ৰী কমা cos 45 ডিগ্ৰীৰ মান সমান হয় আকৌ sin 45 1/√2 cos 45 1/√2 এইটো কাৰেক্ট যুক্তি क्या दिया है যুক্তি দিয়া আছে যে cos থিটাটো বোলে sin থিটাটো সৈতে ইকুৱেল হয় যেতিয়া বোলে থিটাটো 90 ডিগ্ৰীতকৈ সৰু হয় আৰু 0 ডিগ্ৰীতকৈ ডাঙৰ বোলে 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90তকৈ সৰু মানে সেই গোটেই খোপা কোণৰ কাৰণে বোলে cos আৰু sin টো ইকুৱেল 45 ডিগ্ৰীত ইকুৱেল হ'ল বুলি সবতে ইকুৱেল হৈ যাব নি cos চাওঁচোন এবাৰ নিজে 0তে ইকুৱেল নহয় 0 0 to 0 cos sin 0 0 sin cos 0 1 ইকুৱেল নহয় sin 31/2 cos 30√3/2 ইকুৱেল নহয় অকলে 45 ডিগ্ৰীটো ইকুৱেল কি 0 আৰু 90 মাজৰ সব থিটা এংগুলৰ কাৰণে ইকুৱেল হ'ব নি নহয় এই বালাটো ইনকাৰেক্ট হে দ্যাট মিন্স অপশনটো কি হ'ব আমাৰ অপশনটো হ'ব যে এটো এটো সত্য আৰটো অসত্য মানে সি উক্তি এ সত্য যুক্তি আর অসত্য ঠিক আছে হৈ গ'ল 7 হৈ গ'ল 8 টো কৰিম এতিয়া আমি কৈছে যে ত্ৰিকোণমিতিক অনুপাতবোৰৰ 60 ডিগ্ৰী কোণত তলৰ কোণটো অধক্ৰম বুলি কৈছে বাৰু কৰি চাওঁ কি কি অপচন দিয়া আছে আমাৰ অপচন দিয়া আছে sin 60 ডিগ্ৰী ডাঙৰ cos 60 ডিগ্ৰী তাৰপিছত tan 60 ডিগ্ৰী বি টো দিয়া আছে কি বুলি পঢ়ে এটো tan 60 ডিগ্ৰী greater than sin 60 ডিগ্ৰী greater than cos 60 ডিগ্ৰী সি অপচন কি দিয়া আছে আমাক tan 60 ডিগ্ৰী greater than cos 60 ডিগ্ৰী greater than sin 60 ডিগ্ৰী ডি টো কি হ'ব আমাৰ sin 60 ডিগ্ৰী tan 60 ডিগ্ৰী cos 60 ডিগ্ৰী বাৰু তিনটাৰে अलग अलग से ভ্যালু উলিয়াই চাওঁ sin 60 ডিগ্ৰী এটো আছিল আমাৰ √3/2 হয়তো এটোৰ হেৰি যদি মই ক্যালকুলেটৰত কৰি চাওঁ 0.8 কিবা কিবি ওলাই গৈ থাকিব বাৰু 0.8 বেসিক্যালি আৰু cos 60 টো যদি চাওঁ 1/2 আছে মানে আমাৰ 0.5 ওলাব আৰু tan 60 ডিগ্ৰী যদি চাওঁ হেতু আছে √3 সিম্পল √3 এটো হৈছে 1.732 আৰু ওলাই গৈ থাকিব তো দেখা দেখিকে tan 60 ডাঙৰ ন বেছিয়ে ডাঙৰ 1.7 হৈ গ'ল এগিলাটো পইণ্টৰ আগত 0 আছে তো সবতছে ডাঙৰ কি tan 60 টো সবতছে ডাঙৰ tan 60 ডিগ্ৰীটো সবতছে ডাঙৰ তাতকে সৰু আহিব sin 60 টো আৰু সবতছে সৰুটো আহিব cos 60 টো 0.5 আছে না আনসাৰ এনেকুৱা আছে এই বি টু হৈ গ'ল আমাৰ আনসাৰ তো ইয়াতে আমাৰ 8 পইণ্টটো খতম আমাৰ কাপোৰ কানি কলা হ'ল আমি ঘৰলৈ গুচি আহিম বাৰু বাই বাই